নমস্কাৰ সকলোকে আজি মই আপোনালোকৰ মাজলৈ আকৌ এটা ৰেচিপি লৈ আহিছোঁ স্কিপ নকৰাকৈ মোৰ ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড কমেন্ট শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিব নাপাহৰিব আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ছাগলী মাংসৰ ৰেচিপি এটা ভাল সোৱাদৰ এই ছাগলী মাংসখিনি আগত মই ধুনীয়াকৈ ধুই লৈছোঁ ধুনীয়াকৈ মাংসখিনি ধুই মই বাচন এটাত লৈ ললো ছাগলী মাংসখিনি মই এতিয়া ৰেচিপিটো বনাম আপোনালোকে ভালদৰে চাই থাকক ভিডিঅ'টো মই মাংসখিনিৰ কাৰণে যোগাৰ কৰি লৈছোঁ এয়া আছে ইলাচি দালচেনি জিৰা শুকান জলকীয়া আৰু ৰচুন আৰু লং কেইটামান লৈ লৈছোঁ মাংসখিনিৰ কাৰণে আৰু এইপিনে কেৰাহী গৰম হৈ গ'ল মই কেৰাহীখিনি তেতিয়া জিৰাখিনি গোটেই মাংসখিনি যিখিনি যোগাৰ কৰি সেইখিনি বস্তু অলপ গৰম দি ল'ম গৰম দি ল'লে ভাল সেইকাৰণে মই গৰম কৰি লৈছোঁ ৰচুন জলকীয়া জিৰা লং ইলাচি সকলো বস্তু তাৰপিছত মই ইয়াক পিচিম ভালদৰে পিচি ল'ম গৰম কৰিলে পিচিবলৈ ভাল হয় আৰু লগত দিছোঁ ইয়াত জালুক গুটি কেইটামান দি দিছোঁ মাংসত জালুক গুটি দিলে ভাল লাগে আৰু যিটো ছাগলী মাংস অলপ গোন্ধ এটা থাকে সেইকাৰণে জালুক সকলো বস্তু দিলে ভাল হয় গোন্ধটো অলপ কমে তাৰপিছত ধুনীয়াকৈ মই ইয়াত লৰাই দিছোঁ গৰম কৰি সোনকালে হওক বুলি এইখিনি হৈ গ'ল মই লৈ ল'লোঁ প্লেট এখনত তাৰপিছত আকৌ কেৰাহীত মই এতিয়া দিম মিঠাতেল মাংসখিনি ভাজিবৰ কাৰণে মই তেল বেছি সৰহ দিয়া নাই জোখৰ দিছোঁ যিহেতু ছাগলী মাংস নিজৰ জোখৰ আৰু যোনে যি ভাল পায় আৰু সৰহ তেল দিয়ে কিছুমান তাৰপিছত মই পিঁয়াজ কাটি থৈছিলোঁ 3টা তাতে দিলোঁ জলকীয়া 3টা দিছোঁ তেজপাত দিছোঁ লগত এইখিনি মই ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা কৰি মই ধুনীয়াকৈ ভাজি লৈছোঁ ৰঙচুৱা কৰি ল'লে কি হয় অলপ টেষ্টি এটা উঠে খাবলৈ বহুত ভাল লাগে যিমান পিঁয়াজ সৰহ দিব সিমান খাবলৈ ভাল হয় সেইকাৰণে মই 3টা কাটি লৈছোঁ ধুনীয়াকৈ মিলাই লৰাই দিছোঁ একেলগে তেজপাত আৰু মই দিছোঁ জিৰা অলপমান লগত দি দিছোঁ জিৰা তাৰপিছত এনেকৈ এইখিনি হ'ল আৰু তাৰপিছত মই মাংসখিনি এতিয়া দি দিম এয়া দেখিছে নহয় অলপ ৰঙচুৱা হৈছেহি আৰু পিঁয়াজখিনি ছাগলী মাংস খাই কোনে কোনে খাই ভাল পায় জনাবচোন বাৰু মই কিন্তু বহুত ভাল পাওঁ এইখিনি হৈছেহি আৰু মাংসখিনি দিবলৈ তাৰপিছত মই ইয়াত এতিয়া ৰং গুড়া দি দিম হালধি তাৰপিছত ইয়াত দিলে মই মাংস নিদিওঁ আৰু হালধি এইখিনি হালধি দি মই ধুনীয়াকৈ লৰাই দিছোঁ পিঁয়াজৰ লগত পিঁয়াজখিনি সিজিছে ধুনীয়াকৈ এয়া মাংসখিনি মই দি দিলোঁ ধুনীয়াকৈ পিঁয়াজৰ লগত মই মিলাই দিম আৰু তাত হালধি দি দিয়া খাইছিলে যিহেতু ধুনীয়াকৈ লৰাই দিলেহে হালধিখিনি মিলিব নিজৰ সোৱাদৰ জোখৰ মই নিমখ অলপমান ইয়াত দি দিলোঁ হালধি নিদিওঁ আৰু যিহেতু হালধি দিয়াই খাল তেলতে পিঁয়াজখিনিৰ লগত তাৰপিছতে ধুনীয়াকৈ লৰাই দিছোঁ মই মাংসখিনিৰ লগত নহ'লে নিমিলিব নিমখখিনি ধুনীয়াকৈ এনেকৈ মিলাই দিছোঁ হৈ গ'ল নিমখখিনি দি মই এতিয়া ঢাকনিৰে ঢকাই থ'ম অলপমান টাইম তাৰ এইখিনি আছে ৰেড চিলি ৰচুন আদা সকলো বস্তু মই পিচি থৈ দিছোঁ মাংসত দিবৰ কাৰণে তাৰপিছত আকৌ মই 10 মিনিটমান পিছত চাইছোঁ এয়া আলুখিনি দিবলৈ হৈ গ'ল মই আলুখিনি দি দিলোঁ মাংসখিনিৰ লগত মিলাই দিছোঁ এনেকৈ আৰু জুইটো অলপ কমাই দিম জুই বেছি হ'লে তলিত লাগি যোৱাৰ দৰে হ'ব এইখিনি মাংসখিনি অলপ সিজি আহিছেহি আৰু তাৰপিছত মই এতিয়া যিখিনি মছলা মই পিচি থৈছিলোঁ সেইটো লাহেকৈ দিম আৰু অলপমান টাইম থৈ দিওঁ যেতিয়া মাংসখিনি অলপ ফুটিব তেতিয়াহে মই পানীখিনি দিম খাবলৈ ভাল লাগে মাংসখিনি ফুটিলেহে ভাল লাগে এইখিনি আলুখিনি দি হৈ গ'ল আকৌ মই চাইছোঁ 5 মিনিটমান পিছত মাংসখিনি ফুটিবলৈ ধৰিছে এয়া আৰু তলিত লগাৰ দৰে হৈছে জুইটো মোৰো বেছি হৈছে মছলাখিনি মই দি দিলোঁ ইয়াতে আছে ৰেড চিলি আদা ৰচুন সকলো বস্তু আছে ইয়াত মই দি দিলোঁ দিবলৈ হৈ গ'ল যিহেতু আকৌ ধুনীয়াকৈ মই মিলাই দিছোঁ মাংসখিনিৰ লগত
এয়া পানী দিবলৈ হৈছেহি আৰু মই ইয়াত এতিয়া গৰম পানী দি দিম গৰম পানী কৰি থৈ দিছোঁ মই পানী দি দিলোঁ নিজৰ জোখৰ যিমানখিনি দিব পাৰে আৰু পানী দি হৈ গ'ল মই খুব উতলিবলৈ দিম এতিয়া পুৰা জুই দি দিছোঁ ইমানখিনিয়ে পানী দিলোঁ আৰু এয়া মোৰ ছাগলীৰ মাংসৰ ৰেচিপিটো কেনেকুৱা লাগিলে আপোনালোকে জনাব ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই বনোৱাৰ দৰে আপোনালোকে বনাই এবাৰ খাই চাব মোৰ ভিডিঅ'টো ইমানেই আছিল ছাগলী মাংসৰ ৰেচিপি ছাগলী মাংসৰ ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে জনাবলৈ নাপাহৰিব আজিৰ ভিডিঅ'টি ইমানেই আছিলে আকৌ নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই আপোনালোকক সকলোকে আকৌ লগ পাম